Aspirants Assam History Series to আজি আমি part number 15 to discuss কৰিবলৈ গৈ আছো আজি ক্লাছটোত আমি সুতিয়া কিংডমৰ বিষয় পঢ়িম এই কিংডমটো অসমৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক মিলিটাৰী ফলৰ পৰাই চাও বা আমি যদি সাংস্কৃতিক ক্ষেত্ৰৰ ফলৰ পৰাই চাও এটা ষ্ট্ৰং কিংডম হিচাপে উভৰি উঠিছিলে এই কিংডমটো এষ্টাব্লিছ কৰিছিলে বীৰপাল নামৰ এজন ৰজাই 1187 AD বৰ্তমানৰ অসম আৰু অৰুণাচল প্ৰদেশৰ যিখিনি সুভনখৰি নদী আৰু দিচাং নদীৰ পাৰত তেওঁলোকে নিজৰ ডেচেন্ট বা বংশধৰ ভীষ্মক ৰজাৰ পৰা হয় বুলি কয় ভীষ্মক ৰজাৰ কথা আমি আসাম হিষ্ট্ৰী সিৰিজৰ পাৰ্ট নম্বৰ 5ত ডিসকাস কৰিছো এই কিংডমটোৰ সবাতোতকৈ পাৱাৰফুল ৰজা হিচাপে জনা যায় গৌৰী নাৰায়ণ আছিলে বীৰপালৰ পুত্ৰ গৌৰী নাৰায়ণক ৰত্নধ্বজ পাল বুলিও জনা যায় যিহেতু তেখেতে নিজৰ ক্যাপিটেল ৰত্নপুৰত এষ্টাব্লিছ কৰিছিলে সেইবাবে ৰত্নধ্বজ পাল বুলি জনা যায় ৰত্নধ্বজ পালৰ পুত্ৰ বিজয়ধ্বজ পালৰ লগত কমতাৰ সন্ধিয়া নামৰ ৰজাজনৰ পুত্ৰীৰ লগত বিবাহ পাশত আবদ্ধ কৰিছিলে সেইবাবে কমতা আৰু চুতীয়াসকলৰ মাজত এটা ষ্ট্ৰং এলায়েন্স আছিলে ৰত্নধ্বজ পালৰ আন এজন পুত্ৰক গৌৰালৈ পঠাইছিলে বৰ্তমানৰ ওয়েষ্ট বেংগলৰ এৰিয়াত হায়াৰ এডুকেশ্যনৰ বাবে কিন্তু আনফৰচুনেটলি তাতেই তেখেতৰ ডেথ হৈ গ'ল আৰু যি সময়ত তেখেতৰ লৰাৰ ডেড বডিটো কামৰূপলৈ পঠাইছিলে সেই সময়ত ৰত্নধ্বজ পাল আসলতে ব্যস্ত আছিলে এখন সিটি বনোৱাত হিন্দু ক্ষেত্ৰ বৰ্তমানৰ কুণ্ডিল নদী এইখিনি এৰিয়াত তেখেত ব্যস্ত আছিলে তেতিয়াই তেখেতৰ পুত্ৰৰ ডেড বডি পালে সেইবাবে তেখেতৰ পুত্ৰৰ ক্ৰিয়াকৰম এইখিনি ঠাইতে কৰোৱা হ'ল আৰু তাৰ পিছত এই ঠাইখনৰ নাম ফদিয়া ৰাখা হ'ল ফদিয়া শব্দটোৰ অৰ্থই হ'ল ডেড বডি তাৰ পিছৰ পৰাই চুতীয়াসকলৰ পাৰ্মানেন্ট ক্যাপিটেল হৈ গ'ল ফদিয়া চুতীয়াসকলৰ লাষ্ট পাৱাৰফুল কিং হিচাপে জনা যায় ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পাল ধীৰ নাৰায়ণৰ মৃত্যুৰ সময়ত তেখেতৰ পুত্ৰ সধক নাৰায়ণ একেবাৰে মাইনৰ আছিলে একেবাৰে সৰু আছিলে আৰু তেখেতৰ জীয়ৰী সাধনীৰ বিয়া হৈছিলে নীতিপালৰ লগত নীতিপালকে ৰাজগদ্দিত বহোৱা হৈছিলে যিহেতু ধীৰ নাৰায়ণৰ পুত্ৰ সাধক নাৰায়ণ একেবাৰে সৰু আছিলে মাইনৰ আছিলে নীতিপালে আছিলে আসলতে চুতীয়া বংশৰ শেষৰজন ৰজা কাৰণ তেওঁৰ ৰাজত্ব কালতে আহোম ৰজা চুহুংমুঙে এটেক কৰি দিছিলে চুতীয়া কিংডমত আৰু আহোম ৰজা সক্ষম হৈছিলে চুতীয়া কিংডমটো এনেক্স কৰি লবলৈ 1523 AD যদিও সাধনীয়ে ষ্ট্ৰং ডিফেন্স আগবঢ়ুৱাইছিলে তথাপিও আহোমসকলে জিকিবলৈ সক্ষম হৈছিলে আৰু চুতীয়া কিংডমটো তেওঁলোকে এনেক্স কৰি লৈছিলে লগতে নীতিপালৰো বধ কৰিছিলে তাৰ পিছত আহোমসকলৰ ফালৰ পৰা এটা প্ৰস্তাৱ দিয়া হৈছিলে সাধনীলৈ যে সাধনীক আহোমসকলৰ অফিচাৰ ফাচেং মুঙৰ লগত বিবাহ পাশত আবদ্ধ হ'বলৈ কিন্তু তেখেতে শত্ৰুৰ লগত বিবাহ পাশত আবদ্ধ হোৱাতকৈ নিজৰ দেশৰ বাবে নিজৰ সাম্ৰাজ্যৰ বাবে স্যাক্ৰিফাইস কৰাটো তেখেতে ঠান ললে আৰু তেখেতে চন্দ্ৰগিৰি পাহাৰৰ পৰা জপিয়াই দিলে 1524 AD তেখেতৰ এই বলিদান নিজৰ সাম্ৰাজ্যৰ বাবে নিজৰ দেশৰ বাবে এই স্যাক্ৰিফাইসৰ বাবে 21 এপ্ৰিলত সতী সাধনী দিৱস হিচাপে পালন কৰা হয়